প্ৰথমতে মই বাক্সা জিলা কংগ্ৰেছ সমিতিৰ তৰফৰ পৰা মই নৱনিযুক্ত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি মাননীয় গৌৰৱ গগৈদেৱলৈ মই মোৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰতিক্ৰিয়া বুলি সেইটো এনে বেলেগ প্ৰতিক্ৰিয়া নাথাকিব, কাৰণ সেইটো অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমাক যিজন ব্যক্তিক আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে পাতি দিছে, আমাৰ নীতি নিয়মৰ মাজেদি আমি সেই সভাপতিজনৰ লগত আমি সকলো ৰাইজবিলাকে আমাৰ সকলো কৰ্মকৰ্তাবিলাকে আমি তেওঁক আমি আদৰণি জনাইছোঁ আৰু আহি থকা দিনবিলাকত তেওঁৰ বলিষ্ঠ পদক্ষেপৰ যোগেদি আমি আমাৰ বিটিআৰ 2025 চনৰ যিটো ইলেকশ্যন আৰু অসমৰ 2026 চনৰ যিটো বিধানসভা ইলেকশ্যনত আমি নিশ্চিতভাৱে জয়ী হ'ম বুলি আমি সকলো ৰাইজে আজি গৌৰৱান্বিতভাৱে আমি ক'ব পৰা হৈ গৈছোঁ। তেওঁকতো আচলতে তেওঁলোকৰ ভয় হৈ গৈছে। বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ এনে ভয় গৈ আছে তেওঁলোকৰ পৰিয়াল, তেওঁৰ ঘৈণীয়েক এলিজাবেথ তথা তেওঁৰ ওপৰত যেনেকৈ বিভিন্ন মিছা কথাৰে তেওঁক ব্লেম দি আছে, সেইবিলাক সকলো ৰাইজবিলাকে বুজি পাই আছে। কাৰণ বিভিন্ন ঠাইৰ বিভিন্ন পিকচাৰবিলাক তেওঁলোকে আজিকালি ডিজিটেল ছিষ্টেমেদি সেইবিলাক বেলেগ ঠাইত সেইবিলাক পেছ কৰি দি বিভিন্ন এনে অপপ্ৰচাৰ চলাই আছে। সেইবিলাক আমাৰ অলৰেডি ইতিমধ্যে আমাৰ ৰিপন বৰাদেৱে সেইবিলাক জনাই দিছে, গতিকে সকলো ৰাইজে গম পাই গৈছে। তেওঁলোকৰ ভয় এটাই কি, আহি থকা আপোনাৰ 2026 চনৰ বিধানসভা ইলেকশ্যনত আমাৰ কংগ্ৰেছ জয় নিশ্চিত আৰু কংগ্ৰেছ চৰকাৰ আহিব। সেই সময়খিনিত তেতিয়া তেওঁলোকৰ এটা ভয় হৈ আছে, আমাৰ যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয়তে তেওঁক নীলা তেজ বুলি কৈছে আৰু তেওঁক দিয়াৰ কাৰণে তেওঁ প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে। আপোনাৰ দিলীপ শইকীয়া তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি, তেওঁলোকে বিভিন্ন কথাৰে তেওঁক এনে ব্লেম দিব বিচাৰিছে আৰু এনেকৈ পবিত্ৰ মাৰ্ঘেৰিটাও এনেকৈ ব্লেম দিব বিচাৰিছে। কিন্তু এটাই কথা, এইটো আমাৰ আভ্যন্তৰীণ বিষয়। অল ইণ্ডিয়া কংগ্ৰেছ তথা আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ লগত তেওঁলোকে কেনেকৈ চলাই লৈ যাব সেইটো আভ্যন্তৰীণ বিষয়। তেনেদৰে বিজেপিৰ মাত মাতিব লগা কথা নাই। বিজেপিৰ দিলীপ শইকীয়াই তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ এনেকৈ সভাপতি হৈছে, সেই ক্ষেত্ৰত আমাৰ কংগ্ৰেছৰ কোনো প্ৰতিক্ৰিয়া আমি ব্যক্ত কৰা নাই, এইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। কিন্তু আমাৰ গৌৰৱ গগৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ তেওঁলোকৰ কিয় প্ৰতিক্ৰিয়া হ'ব লগা হ'ল, বিভিন্ন কথাত তেওঁলোকে এনেকৈ বকি থাকিব লগা কিয় হ'ল। গতিকে সেইটোৱে বুজায় তেওঁলোকৰ মনত এটা ভয় আহি আছে, কাৰণ তেওঁলোকৰ যিটো আপোনাৰ শোষণ লুণ্ঠন এই নীতিবিলাক যে ৰাইজে গম পাই গৈছে আৰু আহি থকা দিনবিলাকত যে তাৰ সন্মুখীন হ'ব লাগিব, সেই কথা তেওঁলোকে ভয় খাই বিভিন্ন চলাহী কথাৰে ৰাইজক সেইবিলাক প্ৰলোভিত কৰিব বিচাৰে। গতিকে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এইবাৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বলিষ্ঠভাৱে আমাৰ আগবাঢ়ি যাব। তাৰ এই চেগতে মই ক'ব বিচাৰিছোঁ, আমাৰ আগৰ সভাপতি ভূপেন বৰাদেৱৰ নেতৃত্বতো এনেকৈ বলিষ্ঠভাৱে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত থকা বিভিন্ন ডিষ্ট্ৰিক্ট কমিটিবিলাকৰ লগত এনেকৈ যোগাযোগ কৰি আমাৰ সাংগঠনিকভাৱে যথেষ্ট বলিষ্ঠভাৱে আগবাঢ়ি আছিল। আৰু এতিয়া তেওঁ যিহেতু আমাৰ সাংসদৰ অপজিশ্যন ডেপুটি লিডাৰ হিচাপে তেওঁ আছে আৰু সাংসদ হিচাপে আপোনাৰ যোৰহাট সমষ্টিৰ পৰা আছে। গতিকে তেওঁ এটা ডেকা বয়সৰ লিডাৰ, গতিকে এই ক্ষেত্ৰত তেওঁৰ জনপ্ৰিয়তা যথেষ্ট আহিব বুলি আমি আশা কৰোঁ আৰু আহি থকা দিনবিলাকৰ আমাৰ সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী হ'ব। আৰু এই প্ৰতিক্ৰিয়া আমি ৰাইজৰ পৰা দেখা পাই আছোঁ, সকলোৱে মোৰ লগত আহি সকলোৱে যোগাযোগ কৰিছে, এইবাৰ যথেষ্ট ভাল হ'ব বুলি তেওঁলোকে আমাৰ আগত ব্যক্ত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।